সেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেশন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেশন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেশন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেশন কাৰ্ডখন পালে কি হয়? কংগ্ৰেছৰ দিনত ৰেশন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেশন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেশন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা লব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেন্ট কৰিছো, মানুহে যি ৰেশন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেন্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেশন কাৰ্ডত আমাৰ চাউল পালো, ৰেশন কাৰ্ডত মেডিকেল ট্ৰিটমেন্ট হয়। এইবাৰ আমি ভাবিলো যে ৰেশন কাৰ্ডত দালি দিব পাৰি নেকি, ৰেশন কাৰ্ডত চেনি দিব পাৰি নেকি, ৰেশন কাৰ্ডত নিমখ দিব পাৰি নেকি। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেশন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেশন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেশন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেশন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেশন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো।